মানুহখিনিৰ মাটি যিমানখিনি গৈছে সেই মাটিখিনি দি দিম বুলি কৈ আছে মোক। হয় যিবিলাক মাটি তহঁতৰ গৈছে হয় হয় মুছলিম মানুহখিনিক নিদিওঁ বুলি কৈছে। হয়, মুছলিমসকলক মাটি নিদিয়ে, কেৱল আহোমসকলকহে মাটি দিব। আপোনালোকে গম পাইছে ছবি দেখিয়ে যে গুণগুণৰ কঠীয়াতলি ভাঙি পেলাইছিলে। সেই দিনটো ৰাতিও তেওঁ কঠীয়া তুলিছিলে, মাত্ৰ এটা দিন ৰৈ দিবলৈ কৈছিলে, প্ৰশাসনক অনুৰোধ কৰিছিলে যে কঠীয়াখিনি আমি তুলি লওঁ, তাৰপিছত আপোনালোকে উচ্ছেদ অভিযান আৰম্ভ কৰিব বা এই মাটিডোখৰ এৰি দিব। এতিয়া কথা হ'ল কি, গুণগুণক চৰকাৰে সেও মানি কঠীয়া দিছিল আৰু কঠীয়া তেওঁ উপযুক্ত নহয় বুলি কৈ ঘূৰাই দিলে। কঠীয়া আমাক গাঁৱৰ ৰাইজেও সহায় কৰিব পাৰে, গাঁৱৰ ৰাইজেও আমাক কঠীয়া দিব পাৰে, চৰকাৰৰ কঠীয়া আমাক নালাগে বুলি কৈ ঘূৰাই দিলে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে প্ৰথম মই অসমীয়া তাৰ পিছতহে আমুক বুলি কয়, কিন্তু প্ৰথম মই অসমীয়া বুলি কৈ এজন খিলঞ্জীয়া কৃষকক বা খিলঞ্জীয়া আমাৰ অসমৰ থলুৱা মানুহক কেনেকৈ অত্যাচাৰ কৰিছে দেখিলে। হয়, একচনা মাটি, চৰকাৰী মাটি, তাত চৰকাৰে জব্দ কৰিব পাৰে, কিন্তু তৎসত্ত্বেও কিছু সহিংসু হোৱাটো ভাল নেকি? এই কথাটো আমাৰ অসমৰ ৰাইজে অলৰেডি কৈছে আৰু অনুভৱ কৰিছে। গতিকে বৰ্তমান সময়ত দেখা গৈছে যে অখিল গগৈ ডাঙৰীয়াই গুণগুণৰ লগত কথা পাতিছে, আৰু গুণগুণৰ লগত কথা পাতি আমি গম পাইছো যে তাত আহোম ব্যক্তিসকলক মাটি প্ৰদান কৰিব, আৰু যিসকল মুছলিম তাত আছে, উচ্ছেদিত যিসকল মুছলিম আছে, মুছলিমসকলক নকৰে। মই আপোনালোকক ভিডিঅ' ক্লিপটো প্ৰথমতে শুনাই লৈছোঁ, তাৰপিছত পুনৰ আহিছোঁ। ভিডিঅ' কল কৰিব নে এনেকৈ কথা পাতিব? হেল্ল', নমস্কাৰ দাদা। হয় কওক। আমাৰ এপোৱামান জোখৰ মাটিত ৰুব পৰা কঠীয়া নষ্ট হৈছে। এপুৰা মাটিত খেতি কৰিব পৰাকে কঠীয়া? হয়। আৰু সেই অকল কঠীয়া নিয়ে কৰিছে নে ঘৰৰ মাটি কৰিছে? কঠীয়া নিয়ে কৰিছে, ঘৰৰ মাটি নাই কৰা। আমাৰ আহোম মানুহৰ কিমান কেইটা ঘৰ ভাঙিছে? 5 ঘৰমানহে আছিলে ঘৰ থকা। ঘৰ থকা 5 ঘৰ? হয়, আৰু মানে এনেই খেতি বাতি কৰি থকা হয়তো টোটেল 14 ঘৰমান হ'ব। 14 ঘৰ? হয়। মানে 19 ঘৰ টোটেল ন? হয়। খেতি বাতি 14 ঘৰৰ, তহঁতৰ যেনেকে সেই কঠীয়াকেইখন নিছে, আৰু তেনেকে আৰু কিমান মাটি নিছে? তেনেকৈ কচু খেতি আছিলে, বেলেগে কৰি আছিলে। তেনেকৈ কচু খেতি, কঠীয়া এনেকৈ লোকচান অলপ হৈছে। তহঁতে গোটেইবিলাকৰ ফটো তুলিছ নেকি? ফটো কঠীয়াৰহে আছে মোৰ লগত, বাকী নাই, তোলা হোৱা নাই। মোক কাইলৈ ৰাতিপুৱা তুলি দিবিচোন দেই। ঠিক আছে। মোৰ ফোন নাম্বাৰটো এতিয়া লৈ ল'বি, আৰু মই ইতিমধ্যে চৰকাৰক ইতিমধ্যে কৈ দিছো যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাটি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি। হয়। আৰু কিমান ঘৰ মানুহ 5 বিঘা মাটি এটা দিম বুলি আদি কৈ আছিলে। ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ইয়াৰ পিছতে পাব। চাওক, গুণগুণক কৈছে অখিল গগৈ ডাঙৰীয়াই যোৱা ৰাতিয়ে কৈছে ফোনত যে তাত 5 বিঘাকৈ মাটি দিয়া হ'ব, কেৱল দিয়া হ'ব আহোম সম্প্ৰদায়ৰ মানুহখিনিক, মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক নিদিয়ে। আচলতে আমি কোনখন সংবিধানৰ আওতাত আছোঁ, কোনখন সংবিধানক লৈ ভাৰতবৰ্ষত আমি জীয়াই আছোঁ, আমি আচৰিত হৈছোঁ আচলতে কিয় এনেকুৱাবোৰ হ'বলৈ পাইছে। আৰু এতিয়া অখিল গগৈ ডাঙৰীয়াৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ যে মুছলিম মানুহক নিদিয়ে, আৰু যিসকল আহোম মানুহ সেইসকলক 5 বিঘাকৈ দিব। ঠিক আছে, পিছৰ অংশটো আপোনালোকে শুনি লওকচোন। হয়। তহঁতৰ মানুহখিনিৰ মাটি যিমানখিনি গৈছে সেই মাটিখিনি দি দিম বুলি কৈ আছে মোক। হয়। যিবিলাক মাটি তহঁতৰ গৈছে হয় হয় মুছলিম মানুহখিনিক নিদিওঁ বুলি কৈছে। মই মুছলিম মানুহক কোনো যায় বুলি কৈছোঁ, মুছলিম মানুহখিনিক নিদিওঁ বুলি কৈছে, কিন্তু আমাৰ আহোম মানুহখিনিক দিম বুলি কৈছে। হয়। মই লাগি আছোঁ, তহঁতে ঢিলা কৰি নিদিবি কালি। হয় হয়। এই যে আজি কঠীয়াটো যে ঘূৰাই দিলি, আকৌ পিছত ল'বি নেকি আকৌ? নাই নাই, মানে কি, আমাকতো কঠীয়াটো ডাঙৰ কথা নহয়, কঠীয়াটোতো আমাক ৰাইজেও সহায় কৰিব, আমাকতো ওচৰ চুবুৰীয়াইও সহায় কৰিব। কিন্তু কালি যিটো পৰিস্থিতিত আমি সন্মুখীন হ'ব লগা হ'ল, সেই পৰিস্থিতিটো বেলেগ পৰিয়ালে যাতে আকৌ অনাগত দিনত যাতে সন্মুখীন হ'ব লগা নহয়, আমি সেইটোৱে বিচাৰোঁ।
ঠিক আছে, সেইটো খুব ভাল। সেইটো ষ্টেণ্ডত থাকিবি, তোৰ গোটেই অসমৰ মানুহে তোক আজি ধন্যবাদ দি আছে, দেখিছনে? হয় দেখিছোঁ। যে এই কঠীয়াটো ঘূৰাই পঠিওৱাৰ কাৰণে সেইটো ষ্টেণ্ডত থাকিবি খালি হা। হয় হয় মিনিষ্টাৰ MLA কেইটা গুচি গ'লে আকৌ এইটো হৈ নিদিবি। হয় আমাৰ আহোম মানুহকেইটা নিজৰ হেৰিয়াত থাকিবি। মই যাম নেকি এদিন, যাব লাগিব নেকি? আহিলে ভাল পাম, নিশ্চয় আহিব। মই গুচি গৈ তেতিয়া মানে যিখিনি মাটি গৈছে, তই মুঠতে মোক আমাৰ আহোম মানুহকেইটাৰ টোটেল মাটি কিমান গৈছে কাইলৈ ফটো চটো মাৰি টোটেল মাটি কিমান গৈছে সেই 15 ঘৰ মানুহৰ হিচাপটো মোক উলিয়াই লিখি দিব পাৰিবি নেকি কাগজ এখনত? হোৱাটছএপত চেষ্টা কৰিম। তেতিয়া মই সেই মাটিখিনি যিমান গৈছে সিমান মাটি ক'ৰবাত ম্যাদী মাটি দিয়াব পাৰোঁ নেকি চেষ্টা কৰিম। হয় এই পাৰিম বুলি ভাবিছোঁ মই। হয় হয় মই অলপ জেন কৰি দিলে দি দিব নেকি হা। হয় মই কালি কৈছোঁগে কাৰোবাক কৈছোঁ, তেতিয়া কৈছোঁ যে আমি দি দিম বুলি কৈছে হা। হয় হয় তহঁতৰ যিমান কঠীয়া আনি বা বেলেগৰ কচু আনি যি হওক নামকেইটা হয়তো লিখি দিবি, মোক কৰি দিম হা। ঠিক আছে। হ'ব হ'ব। হ'ব দাদা। তাৰ ফোন নাম্বাৰটো মোক দি তাইৰ নাম্বাৰটো মোক দে। ঠিক আছে, হ'ব হ'ব। আপুনি কথা পাতি এয়া হৈছে আমাৰ খিলঞ্জীয়াৰ প্ৰতি দৰদ যিখন চৰকাৰ আছে, আৰু এই চৰকাৰখনে বৰ্তমান সময়ত কেনেধৰণে মানুহক সহায় কৰিছে বা কেনেধৰণে মানুহক বিপদৰ মুখলৈ ঠেলি দিছে বা কেনেধৰণে মানুহক ভাগে ভাগে দেখিছে, কাৰোবাক বগা দেখিছে, কাৰোবাক ক'লা দেখিছে, এয়া সকলো ৰাইজে বুজি আছে। ঠিক আছে দিয়ক, এনেবোৰ খবৰৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।